নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ আৰু ফাইনেলি অহাকালি 11টা বজাত আপোনালোকৰ ৰিজাল্টসমূহ লাভ কৰিব তাৰ কাৰণে মোৰ ফালৰ পৰা বহুত আন্তৰিক মানে শুভেচ্ছা যে আপোনালোকৰ যিমানবিলাক সপোন আছে যিমানবিলাকে আশা কৰি আছে নাম আহিবলৈ তেওঁলোকৰ নাম আহক এটা ভাল মানে ৰিজাল্ট সকলোৱে পাওক তাৰে কামনা কৰিছোঁ তো SLPIB ৱেবছাইটৰ পৰা নটিচ মুকলি কৰিছে আপোনালোকে ইতিমধ্যে সকলোৱে গম পাই আছে তাৰপিছতে যিখিনি পদৰ মানে ইন্টাৰভিউ হৈছিলে গোটেই পদখিনিৰ কাইলৈ একেলগে মানে ৰিজাল্ট দিব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট যি হৈছিলে একেখিনি লগতে ৰিজাল্ট দিব তাত 1645টা পোষ্ট আছিলে ইউবি এটা পোষ্ট আছিলে ইউবিৰ তাৰপিছতে 2300 পোষ্ট আছিলে এবিৰ 114টা আছিলে তোমাৰ ইউবি বেকলগ হিলছ টাইপৰ 58টা পোষ্ট আছিলে বোটমেন 204টা আছিলে এপিআৰও তাৰপিছতে 262টা আছিলে এপিআৰও তাৰ লগতে আকৌ 269 পোষ্ট আছিলে গ্ৰেড 3 5টা পোষ্ট আছিলে হাবিলদাৰ যিমানবিলাক পদৰ কাৰণে ইন্টাৰভিউ হৈ গৈছিল গোটেই পদখিনি এতিয়া কাইলৈ 11টা বজাত ৰিজাল্ট দিব আৰু এতিয়াৰ পৰা হয়তো আজিকে আপোনালোকৰ সকলোৱে বুকু ধপধপনি লাগি গ'ল যে কি হ'ব কি নহ'ব আহিব নাহিব মই কালি ইয়াৰ আগত কৈছিলোঁ যে যিটো আপোনালোকে ভাল ভাবিছে সেইটো ভালেই হ'ব আপোনালোকে যাৰ কোৱালিফাইড মাৰ্ক পাইছে নিশ্চয় নাম আহিব কিন্তু আজিও কৈ নিদিওঁ যে মানে এতিয়া বহুতে সুধিয়ে থাকে দাদা মোৰ নামটো আহিব নাই বাৰু ফাইনেল ককচোন কৈ আছে গতিকে ইমান এতিয়া আৰু 24 ঘণ্টা সময় আছে তো 24 ঘণ্টা সময় আপোনালোকে ৱেইট কৰক আপোনালোকৰ যিমানবিলাক তোমাৰ আশা আছে অকল সেইবিলাক ভালকৈ দিবলৈ মানে আশাটো পূৰণ হওক লগতে এইটো এটা কওঁ যে আপোনালোকে যিসকলৰ নাম আহিব তেওঁলোকেতো অলৰেডি ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব এটা অপৰেঞ্চিয় নহা সকলৰো যাতে আপোনালোকে মন বেয়া নকৰে আপোনালোকৰ মানে হয়তো পুৱা দুদিন দেৰি হ'ব কিন্তু আপোনালোকৰ নিজৰ সফল হ'ব খালি লাগি থাকিব লাগিব লগতে আৰু এটা কথা কৈ দিওঁ পোষ্ট ইনকেছৰ ওপৰত মোক কিছুমানে মেছেজ কৰিছে দাদা পোষ্ট ইনকেছ হৈছে পোষ্ট ইনকেছ কৰিবলৈ এতিয়া সময় নাই কাইলৈ যিহেতু ফাইনেল নটিছে আহিব আৰু এতিয়া আৰু পোষ্ট ইনকেছৰ ওপৰত কোনো নতুন আপডেট নাহে যিটো CM ছাৰে কৈছে সেই CM ছাৰে যিটো কথা কৈছিলে পোষ্ট ইনকেছৰ সেই কথাটো চাগে যিমান দূৰ সম্ভৱ মই জনাত 114টা হিলছ এৰিয়াৰ কাৰণে পোষ্ট আছিলে 1645টা ইউবি পোষ্ট আছিলে আৰু 114টা ইউবি ব্ৰাঞ্চৰ এইখিনি হিল এৰিয়াৰ কাৰণে পোষ্ট ৰিজাৰ্ভেশ্যন আছিলে দুইটা প্লাছ কৰি কিনেহে 1759টা হৈছে সেইটো পোষ্টে হয় আৰু এক্সট্ৰাকে পোষ্ট আৰু ইনক্ৰিজ কৰিবলৈ এতিয়া সময় নাই আৰু আশা কম একেবাৰে এতিয়া চাগে এইটো নকৰিব গতিকে আপোনালোকে পোষ্ট ইনক্ৰিজৰ ওপৰত আপুনি ইমান মাথা মাৰি লাভ নাই আপোনালোকে যিখিনি যাৰ নাম আহিব তেওঁলোকে খালি একদম ৰিটেন দিবলৈ ভালকৈ চেষ্টা কৰক আপোনালোকৰ মানে যিটো আজি লাষ্ট মানে সপোন আছে সপোনটো পূৰণ হওক কাৰণ কেলৈ বহুতৰ এইবাৰ মানে লাষ্ট ষ্টেজ পাইছে অসম আৰক্ষী ইণ্টাৰভিউ মোৰ স্পেচিয়েলি গোলাঘাটৰ ল'ৰা এটাই বহুত দিন ইণ্টাৰভিউ কৰি আছে মই তাৰ লগত বহুত দিন চিনাকি তাই আজিলৈ কৈছে তাৰ এবাৰ ইণ্টাৰভিউ লাষ্ট আৰু তাৰ সি ভাল মাৰ্কছটো পাইছে সেইকাৰণে যাতে তাৰ নামটো আহক আৰু আপোনালোকে ৰিটেনৰ কাৰণে ভাল প্ৰিপেৰেশ্যন কৰক আৰু আপোনালোকৰ এইবাৰ অসম আৰক্ষী হৈ যাওক তাৰে কামনা কৰিছোঁ শেষত বৰ বেছি দীঘলীয়া নকওঁ কথাখিনি আপোনালোকৰ সকলোৱে ভালটোৱে হওক তাকে কামনা কৰিছোঁ পুনৰ কৈছোঁ আপোনালোকে যিসকলৰ নাম আহিব তেওঁলোকে খুব ভালকৈ প্ৰিপেৰেশ্যন কৰিব ৰিটেনৰ ক'লে আৰু যিসকলৰ নাম নাহিব তাতে তেওঁলোকে মন চন বেয়া নকৰে বেলেগ বেয়া এটা নাভাবে যি হৈছে ভালে বুলি ভাবিব কাৰণ কেলৈ আপুনি ইয়াতকৈ কিজানি ভাল এটা পায় সেইটো চিন্তা কৰিব গতিকে বি পজিটিভ কাইলৈ ভিডিঅ'ত কি হয় দিব পাৰোঁ নাজানো কিন্তু আজি আপোনালোকৰ ভিডিঅ'টো আগবঢ়ালোঁ সকলো ভালে থাকক ধন্যবাদ